দেওয়া উঠেছে যখন মানে একদম আসরিক বস্তু দেখা হয় স্বপ্ন লোক হে গাইছ আজি আমি যাই আছোঁ অভয়পুৰ আৰু গেৰুৱাত হাজত অৱস্থিত থকা মা মনসা পূজা চাবা আৰু তাতে মানে এবাৰ অভয়পুৰত যোনখন মানে মানুহ পুৰা শ্মশান আছে তাতেও মানে এখন পূজা হৈছে তো সেইগিলাখনো দেখাম আপোনালোক দেওধনী নৃত্য অল এভৰিথিং আপোনালোক দেখাম তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু কমেণ্টত মা মনসা বুলি লিখক আহিবলৈ পূজাত আৰু পূজাত চাব পাৰে মানুহ কেনা মা কচম মানে একদম হা এই গাই চাব পাৰে আৰু দেখিছে চবৰে মানে একদম এটা ফুৰ্তি আৰু গাই চাব পাৰে পূজা দিলে বৰ্তমান আহিলোঁ আৰু কিবা এটা ভাল লাগিছে এতিয়া বৰ্তমান দেওধনী নৃত্য আপোনাক দেখাম বুলি কৈছোঁ না এতিয়া সেইগিলাখন আমি এতিয়া বৰ্তমান যাই আছোঁ তো চাব পাৰে মানুহ চাব পাৰে গেছকে নাম বর্তমান সবাই বর্তমান একটা পূজার ভিতরে খুঁজলো আমি আর পূজার ভিতরে পরিবেশটি সবাই কেনা এটা বোমা পরিবেশ এত মানে দেওধনী নৃত্য হয়ে থাকে বর্তমান তো হওয়া নাই কে বা মানে দেওধনী নৃত্য দেখাবার কারণে আপনার আসলো হাইকে দেখাবো হাইকে দেখা করবে রে ভিডিওটো চাবরে মানুহবিলাক আন চাবরে মানে ডেঞ্জাৰ লেভেলৰ মানুহ আৰু গাইছ চাব পাৰে সকলো ভক্তৰ সমাগম এতিয়া ওজা পালি উঠি আছে মানে গাইছ চাব পাৰে আৰু গাইছ বৰ্তমান মানে ভাইহঁতৰ ভোক লাগিল মানে সেইখন পূজাৰ পৰা ধুনীয়াকৈ আহিলোঁ ইয়াতে মানে আমাৰ দাদাৰ দোকান এখন আছে তো ইয়াতে মানে পানী পুৰি খাই বোলে ভাইহঁতে তো ধুনীয়াকৈ দীপজ্যোতি মই যিটো আমাৰ গোটেই সপাইতে পানী পুৰি খাওঁ দে য'ত পানী পুৰি দে দি এই দে আৰু এইফালে জ্যোতিষ মনো আছে ভাইহাত তই কেনে পানী পুৰি খাবি নেকি খা এটা জিতু ভাই বেংক বেলেঞ্চ আমি দেখা দিম নেকি এতিয়া বেংক বেলেঞ্চ দেখা দি কেইটকা 81,000 কিনাম 81,000 Oh my god this is Karolpati বর্তমানে সামনে জিতু পানি পরি দি আছো খাও কেন আছো আৰু গাইছ সেইখন পূজাৰ পৰা ওলাই কিনে এইখন পূজাত আহিলোঁ এতিয়া মানে পূজাখন আমি এতিয়া ঘূৰি ল'লোঁ এতিয়া ধুনীয়াকৈ আপোনালোক দেওধনী নৃত্য আৰু শ্মশানখনতো যাম এতিয়া শ্মশানখনত মানে দেওধনী নৃত্য হৈ আছে বুলি শুনিছোঁ তো গোটেইখিনি দেখাম তো ভিডিঅ'টোৰ লগত জড়িত হৈ থকাৰ চাই থাকক আৰু ফাইনেলি গাইছ মানে অভয়পুৰৰ ভিতৰৰ পূজাখনত মানে ধুনীয়াকৈ দেওধনী নাচি আছে তো এইখিনি আপোনালোক দেখাই লওক তাৰপিছত আমি শ্মশানখনত যাম তো তেওঁ মানে দেওধা উঠি আছে তো এইখিনি প্ৰথমতে চাই লওক আৰু গাইছ অভয়পুৰৰ গেৰুৱাত ধুনীয়াকৈ দুখন পূজা আপোনালোকক মানে দেখাই ল'লোঁ এতিয়া বৰ্তমান আমি যাই আছোঁ মানে অভয়পুৰৰ যোনখন চখন অলপমান দূৰ গৈছে আমি তিনিটা মানে বাইক লৈ ধুনীয়াকৈ যাই আছোঁ আৰু এতিয়া আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত মা মনসা বুলি মা কালী বুলি যি বুলি লেখক আৰু এতিয়া বলক যাত্ৰা আৰম্ভ কৰোঁ শ্মশানলৈ বৰ্তমান চাওঁতে আমি এতিয়া বৰ্তমান শ্মশানত বেছি হাল্লা কৰা নাই তো মানে দেওধা উঠি আছে যখন মানে একদম আসৰিক বস্তু দেখা হয় স্বপ্ন লোক
হলে আসুন না হলে আনা ফেলে ফেলব আৰু গাইছ মানে চহৰখনৰ পৰা ওলাই অলপ মানে বলি বিধান চলি আছে সেইকাৰণে মানে ভয় লাগে মানে এতিয়া বৰ্তমান ৰাতি মানে কিবা কিবি খাই আছো তো সেই আৰু তো এতিয়া বৰ্তমান আমি এইটো ভাত কি আছে আছা মানে কমিনুট দে চিন পাইছা দে বঢ়িয়া বঢ়িয়া চাবি দে ভাইয়া ভিডিঅ' চাবি মানে চখানখনত মানে অলপমান মানে আমি এতিয়া মানে পচৰতো গৈছিলো মানে কিবা কিবি অলপমান তামোল খাই গৈছে না সেইকাৰণে অলপমান মানে ভাল নালাগে সেনেকা মানে তো মানে যোনখিনি মানুহ আছে তো সেইখিনি মানে আমি কিয়া চিয়া কৰি ধুনীয়াকৈ এতিয়া আছো এতিয়া বৰ্তমান আমি আছো অহপুৰত চখানখনৰ মানে ধুনীয়াকৈ ওলাই আছো তো সেই আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব তো তেতিয়ালৈ ধন্যবাদ লাইক কমেণ্ট জয় শ্ৰীৰাম জয় অসম বাই বাই